জনাইছোঁ। আটাইৰে জীৱন ৰঙিয়াল হওক এই কামনা কৰিছোঁ। আজি গৰু বিহু। আমি গৰু বিহু আনুষ্ঠানিকভাৱে মনা নৈৰ পাৰত আমি ইতিমধ্যে গৰুক গা ধুওৱা হ'ল আৰু এতিয়া আমাৰ নতুন প্ৰজন্মৰ ডেকা গাভৰুসকলে তেওঁলোকে বিহু গাই আনন্দ লাভ কৰিছে। আৰু আমাৰ এই তিনিদিনীয়া কাৰ্যসূচী আঞ্চলিক ৰঙালী বিহু সন্মিলনীৰ আজি গৰু বিহুটো উদযাপন হোৱাৰ পিছত অহাকালি আমাৰ মানুহ বিহু আৰু সেই মানুহ বিহুৰ দিনাখন আমি গাঁৱৰ জ্যেষ্ঠসকলক ঘৰে ঘৰে গৈ বিহুৰ আনন্দৰে আমি আশীৰ্বাদ ল'ম। আৰু তাৰ তৃতীয় দিনাখন হৈছে গোঁসাই বিহু। গোঁসাই বিহুৰ দিনাখনো আমি গোঁসাই ঘৰত আমি প্ৰভুজনাৰ শ্ৰীচৰণত আমি সেৱা লোৱাৰ লগতে মণিকোটত আমি গামোচা প্ৰদান কৰিম। আৰু বাকী 3 দিনৰ অন্য সাংস্কৃতিক অনুষ্ঠানবিলাক থাকিব। আমি প্ৰতিটো অনুষ্ঠানতে ৰাইজৰ সহায় সহযোগিতা কামনা কৰিছোঁ আৰু অসমবাসী ৰাইজলৈ পুনৰবাৰ আপোনালোকৰ জৰিয়তে আমি বিহুৰ ওলগ আৰু শুভেচ্ছা জ্ঞাপন কৰিছোঁ।